মোৰ ভাষা জননী আপোনালোকৰ পৰিয়ালৰ এটাই লৈ মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। আমাৰ ককলাবাৰী চাপাগুৰি সাহিত্য সভাখন অসম সাহিত্য সভাৰ এটা সক্ৰিয় শাখা আৰু এই শাখাটোৱে যোৱা ডিচেম্বৰ মাহত অধিৱেশন অনুষ্ঠিত কৰিব লাগিছিল যদিও বিশেষ কাৰণত অধিৱেশনখন অনুষ্ঠিত কৰিব পৰা নাছিল আৰু সেই মৰ্মে আজি ইয়াত নৱম বিশেষ বাৰ্ষিক অধিৱেশনখন সম্পন্ন হৈছে। ইয়াত কেন্দ্ৰীয় কমিটিৰ সম্পাদক হিচাপে মই উপস্থিত আছোঁ। জিলা কমিটিৰ সভাপতি সম্পাদক উপস্থিত আছিলে। আকৌ আমাৰ ককলাবাৰী চাপাগুৰি যিখিনি প্ৰাক্তন বিষয়ববীয়া এই অঞ্চলৰ যি ৰাইজ সকলো ইয়াত উপস্থিত আছে আৰু সকলোৱে যিহেতু আমাৰ বৃহত্তৰ স্বাৰ্থ এটাই, আমি ভাষা জননীৰ সেৱা কৰিব আহিছোঁ, নিজৰ জাতিটোৰ কাৰণে আমি সেৱা কৰিব আহিছোঁ। আৰু ইয়াত কোনো ধৰণৰ বিতৰ্ক নোহোৱাকৈ ধুনীয়াকৈ আমাৰ এই 2025-27 বৰ্ষৰ যিখন ককলাবাৰী চাপাগুৰি সাহিত্য সভাৰ শাখা, সেই শাখাখন আমাৰ গঠন কৰা হৈছে। মূলতঃ আজি আমি সংবিধান মতে আমাক যি তিনিটা বিষয়ভাগ আজি আমাক ইয়াত নিৰ্বাচিত কৰিব দিছে, সেই মৰ্মে আগন্তুক বৰ্ষৰ সভাপতি হিচাপে বিশিষ্ট সমাজকৰ্মী, সাহিত্য সভাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত ভগৱান দাসক সভাপতি হিচাপে, উপসভাপতি হিচাপে সাহিত্য সভাৰ প্ৰাক্তন ককলাবাৰী চাপাগুৰি সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক মুকুন্দ দাসক আৰু সম্পাদক হিচাপে যুৱ প্ৰজন্মৰ প্ৰতিনিধি কবি আৰু তেওঁৰ পেছাৰ এজন শিক্ষক গুণজিৎ দাসক লৈ আমি এই তিনিটা পদ আমি ইতিমধ্যে আজি অধিৱেশনত লোৱা গৈছে। আৰু পৰৱৰ্তী আমাৰ যিখন সংবিধান মৰ্মে পৰৱৰ্তী যিসমূহ বিষয়ভাগ, এই বিষয়ভাগসমূহ লোৱা হ'ব। গতিকে সুন্দৰকৈ এখন শক্তিশালী শাখা গঠন হৈছে। এইখিনি নৱম দ্বিবাৰ্ষিক অধিৱেশন, ককলাবাৰী চাপাগুৰি সাহিত্য সভাৰ নৱম দ্বিবাৰ্ষিক অধিৱেশনৰ জৰিয়তে নতুন কমিটি এখন গঠন কৰা কাৰ্যক্ৰম, ককলাবাৰী চাপাগুৰি সাহিত্য সভাৰ গতিশীল এখন কমিটি গঠন কৰা, সেইটোৱে মূল উদ্দেশ্য লৈ কিনে আমি দ্বিবাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত কৰিছিলোঁ আৰু সফলভাৱে আজি এই দ্বিবাৰ্ষিক অধিৱেশনখন সফল হৈছে আৰু নতুন কমিটি এখন গঠন হৈছে। সভাপতি হিচাপে ভগৱান দাস নিৰ্বাচিত হৈছে, উপসভাপতি হিচাপে মুকুন্দ দাস নিৰ্বাচন হৈছে আৰু সম্পাদক হিচাপে গুণজিৎ দাস নিৰ্বাচিত হৈছে। গতিকে এই তিনিজন মূল বিষয়ববীয়া নিৰ্বাচন হৈছে আৰু পৰৱৰ্তী সময়ত বাকী বিষয়ববীয়াসকলক নিৰ্বাচিত কৰা হ'ব। সভাখনৰ মাজতে বিভিন্ন ধৰণৰ আখোৱা আচলতে আলোচনা কৰা হৈছে। কেনেধৰণে সমাপন কৰিব আপোনালোকে এতিয়া? সাংবিধানিকভাৱে তাৰমানে সংবিধানৰ গণ্ডিৰ ভিতৰত সংবিধানক হেৰি কৰিয়ে সংবিধানখন ৰাখি, অসম সাহিত্য সভাৰ সংবিধানখনক ৰাখি সাহিত্য সভাৰ যি কমিটি, এই কমিটিবিলাক গঠন হয় যিহেতু, আৰু আমি আজিৰ অধিৱেশনে আমি সংবিধানৰ নীতি নিয়ম আমি মানি চলিছোঁ আৰু সেই নীতি নিয়মৰ ভিত্তিতে কমিটিখন গঠন হৈছে। বিভিন্ন ক্ষেত্ৰত আপোনালোক সাহিত্য সভাকে আদি কৰি ছাত্ৰ সন্থাই কিছুমান কামত হস্তক্ষেপ বিচাৰিছে। অসমীয়া ভাষী আমাৰ অঞ্চলত যদি অসমীয়া ভাষী ঐক্যবদ্ধভাৱে যদি কাম কাজ নকৰে, আমাৰ অসমীয়া ভাষা সাহিত্য সংস্কৃতি ইয়াক মানে ঐক্যবদ্ধভাৱে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হৈ আছে আমাৰ অঞ্চলত। আমি সেইটো লক্ষ্য কৰিছোঁ আৰু আমি ভাবোঁ যে সাহিত্য সভাই এই ছাত্ৰ সংগঠনৰ লগত মানে ঐক্যবদ্ধভাৱে লগ লাগিব পাৰিলেহে, ঐক্যবদ্ধভাৱে আগবাঢ়িব পাৰিলেহে এই দিশত আমি অসমীয়া ভাষা সংস্কৃতি আমাৰ অঞ্চলত আমি জীয়াই ৰাখিব পাৰিম বুলি মই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।